সাবসিডি এমাউণ্ট এটা ইলেক্ট্ৰিচিটি বৰ্ডৰ বাবে মঞ্জুৰ কৰিছে আৰু আমি আগতেই কোৱাৰ দৰে নৱেম্বৰ মাহত আমি ইলেক্ট্ৰিচিটিৰ যিটো টেৰিফ তাক আমি আৰু এবাৰ ৰিভিউ কৰিম জনসাধাৰণক সকাহ দিয়াৰ ব্যৱস্থা থাকিলে আমি আৰু অধিক সকাহ দিবৰ বাবে চেষ্টা কৰিম যোৱাকালি আমাৰ কেবিনেটে ৰাজ্য চৰকাৰৰ ফালৰ পৰা আমি ইতিমধ্যে বাজেটত ঘোষণা কৰিছিলোঁ যে মচুৰ দালি চেনি আৰু নিমখ আমি অক্টোবৰ মাহৰ পৰা ৰাজ্যৰ ৭২ লাখ পৰিয়ালক সুলভ মূল্যত দিয়া আমি আৰম্ভ কৰিম মচুৰ দালিত প্ৰায় ৩০ টকা সুলভ মূল্যত পাব চেনিও ঠিক সেই ধৰণে ২০-৩০ টকা সুলভ মূল্যত পাব সেই সময়ত দামটো লৈ পেলাই আমি গম পাম আৰু নিমখো প্ৰায় 10 টকা কম মূল্যত পাব এই আঁচনিখন ৰাজ্য চৰকাৰে অনুমোদন জনায় আৰু এই আঁচনিখন প্ৰণয়ন কৰাৰ বাবে ৰাজ্য চৰকাৰে নিজৰ বাজেটৰ পৰা প্ৰতি মাহত প্ৰায় ৬০ কোটি টকা আমি ব্যয় কৰিব লাগিব বাকি টকাটো কনজিউমাৰে দিব কিন্তু সাবসিডি এমাউণ্টটো ৰাজ্য চৰকাৰে নিজৰ পুঁজিৰ পৰা দিব তাৰ ফলত প্ৰায় ৫০ কোটি টকা প্ৰত্যেক মাহত ৰাজ্য চৰকাৰে যিটো সাবসিডি দিব লাগিব তাক যোৱাকালি কেবিনেটে অনুমোদন জনায় এই গোটেই নাফেড ভাৰত চৰকাৰৰ এটা প্ৰতিষ্ঠান আমি তেওঁলোকৰ পৰা সামগ্ৰীবিলাক কিনিম জিলালৈকে তেওঁলোকে লৈ যাব জিলাৰ পৰা ষ্টেট ওৱেৰহাউচিং কৰ্পোৰেচনে সমবায় সমিতিলৈকে লৈ যাব আৰু সমবায় সমিতিসমূহে ৰেচন কাৰ্ডৰ দোকানলৈকে লৈ যাব ৰেচন কাৰ্ডৰ দোকানে তাত এটা কথা থাকিব যে মই এই মাহৰ টকাটো ললো সাবসিডিটো ঘূৰাই দিব নালাগে নন সাবসিডি এমাউণ্টটো চৰকাৰক ঘূৰাই দিব লাগিব যাতে নেক্সট মাহতো আমি এই সামগ্ৰীখিনি পঠাব পাৰোঁ সেইকাৰণে কালি ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত লৈছে যে যিবিলাক ৰেচনৰ দোকানীয়ে আমি বিনিয়োগৰ যোৱাকালি কেইবাটাও প্ৰস্তাৱ কেবিনেটত অনুমোদন জনাইছোঁ মেথাছন্স হাইড্ৰজেন ই এটা জাপানৰ কোম্পানী তেওঁলোকে নুমলীগড়ত এটা ফেক্টৰী এষ্টাব্লিছ কৰিব ১৫০০ কোটি টকা ব্যয়েৰে এই প্ৰস্তাৱটোক যোৱাকালি LLP বুলি আৰু এটা কোম্পানী নুমলীগড়তে তেওঁলোকে নুমলীগড়ৰ পৰা গেছ আৰু নুমলীগড়ৰ সামগ্ৰী লৈ তেওঁলোকে আন কিছুমান ভেলু এডেড সামগ্ৰী বনাব আৰু এচিট্ৰিক এচিড এনেকুৱা ধৰণৰ কেমিকেল প্ৰডাক্ট বনাব এই উদ্যোগটোৰ বাবেও আমি কালি ৭৫০ কোটি টকাৰ কেবিনেটে তেওঁলোকৰ যিটো ইনভেষ্টমেণ্ট প্ৰপ'জেল তাক আমি অনুমোদন দিছোঁ গোৱালপাৰা জিলাত মাটিয়াত কোহিনুৰ পাল পেপাৰ লিমিটেড আৰু RPN স্পেচিয়েলিটি প্ৰাইভেট লিমিটেড কোহিনুৰ পাল পেপাৰ লিমিটেডে ৯৮১ কোটি টকা ব্যয় কৰিব আৰু RPN স্পেচিয়েলিটি পেপাৰ প্ৰাইভেট লিমিটেডে ৮২৭ কোটি টকা ব্যয় কৰিব এই দুইটা প্ৰস্তাৱত কেবিনেটে অনুমোদন জনাইছে ইউফ্লেক্স নামৰ এটা কোম্পানী তেওঁলোক মাটিয়াতে বহিব EV বেটাৰীৰ কম্পোনেণ্ট বনাব তেওঁলোকে ৩৭৮ কোটি টকা ব্যয় কৰিব তেওঁলোকৰ প্ৰস্তাৱতো কেবিনেটে সন্মতি জনাইছে SKJ ক্লিন এনভাইৰনমেণ্ট ভেঞ্চাৰ লিমিটেড এখেতসকলে মিনাৰেল ৱাটাৰৰ বটলবিলাক যি ৰাস্তাই ঘাটে পৰি থাকে এইখিনিক তেওঁলোকে ৰিচাইকেল কৰি আমাৰ প্ৰদূষণৰ পৰাও কিছু পৰিমাণে ৰেহাই দিব আৰু ইয়াক নতুন এটা প্লাষ্টিকলৈকে ৰূপান্তৰ কৰিব তেওঁলোকৰ ১৩৭ কোটি টকাৰ প্ৰকল্প কেবিনেটে অনুমোদন দিছে ব্ৰহ্মপুত্ৰ বিৰৰি বুলি এটা টিহুত তেওঁলোকে
আমাৰ লিকাৰ ৰিলেটেড এটা ইণ্ডাষ্ট্ৰি কৰিব 167 কোটি টকা কেবিনেটে অনুমোদন দিছে সিস বায়োটেক বুলি মাটিয়াত আৰু এটা কোম্পানী বহিব যোনে ইথানেল বনাব 157 কোটি টকা কেবিনেটে অনুমোদন দিছে নগাঁৱৰ ধৰমতুলত মেগাশ্ৰী সিমেন্ট এটা সিমেন্ট ফ্যাক্টৰী বনাব তেখেতসকলে 900 কোটি টকা ব্যয় কৰিব মেঘাটপ সিমেন্টস এওঁলোকে কাছাৰ জিলাৰ চন্দ্ৰপুৰত এটা ইণ্ডাষ্ট্ৰি সেটআপ কৰিব 860 কোটি টকাৰ বিনিয়োগ প্ৰস্তাৱত কেবিনেটে অনুমোদন দিছে মেক্স সিমেন্টস তেওঁলোকে 521 কোটি টকাৰে ধৰমতুলত এটা উদ্যোগ বহাব তাকো 17 কোটি টকাৰে এটা ইণ্ডাষ্ট্ৰি বহাব সিমেন্টৰ তাকো কেবিনেটে অনুমোদন দিছে দ্বিতীয়তে দুখন হোটেল এখন জাগিৰোডত টাটাই তাজ গেটৱে বনাব বিভান্তাতকৈ ওপৰত জাগিৰোডত যিখন গেটৱে হোটেল বনাব তাতো কেবিনেটে অনুমোদন দিছে আন এটা শৈলজা সংগম লিমিটেড বুলি তেওঁলোকে গুৱাহাটীত এখন মেৰিয়ট হোটেল বহাব এই প্ৰস্তাৱটো 137 কোটি টকা কেবিনেটে অনুমোদন দিছে এই গোটেইখিনি যদি আমি চাবলৈ যাওঁ যোৱাকালি কেবিনেটত 7,730 কোটি টকাৰ বিনিয়োগত কেবিনেটে অনুমোদন দিয়ে আৰু ইয়াৰে 1500 কোটি টকা বিদেশী বিনিয়োগ হ'ব যেটো মেথাছন হাইড্ৰোজেন ইণ্ডিয়া প্ৰাইভেট লিমিটেড এইটো বিদেশী বিনিয়োগ হ'ব 7,730 কোটি টকা ইয়াত যোৱাকালি কেবিনেটে অনুমোদন দিয়ে এই গোটেইখিনি এডভান্টেজ অসমত আমাৰ লগত এমঅইউ কৰা এতিয়া গোটেই প্ৰস্তাৱটো যেটো সেইখনটো এখন নেশ্যনেল এমঅইউ আছিল এতিয়া ইয়াক এই প্ৰস্তাৱখিনি চূড়ান্ত পৰ্যায়লৈকে আহি গ'ল আৰু এই গোটেই কেইটা উদ্যোগ অসমত স্থাপন হলে 16,446 নতুন কৰ্ম সংস্থাপন পাবলৈ সক্ষম হ'ব ডাইৰেক্ট ইনডাইৰেক্টলি টু বেলেগ অৰ্থাৎ এডভান্টেজ অসমৰ পিছত আমাৰ বহুত কেইটা কাম হ'ল ইয়াৰ ভিতৰত যোৱাকালি কেবিনেটে এডভান্টেজ অসমতে নীতিন গাডকাৰী ডাঙৰীয়াই ঘোষণা কৰা আমাৰ এটা ডাঙৰ কাম প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ দ্বাৰা আমি কৰিব পাৰিলো ইনফেক্ট দুটা কাম হ'ল যোৱা 3 মাহত প্ৰথম কামটো যে আমাৰ নামৰূপত ফাৰ্টিলাইজাৰ প্লান্ট যেটো এডভান্টেজ অসমত ঘোষিত হৈছিল তা কেবিনেটে অনুমোদন জনালে নামটো সন্মতি জনালে যোৱাবাৰ মই আপোনালোকক কৈছো তাৰো কাম আগবাঢ়িলে দ্বিতীয়তে হ'ল 22,864 কোটি টকাৰে গুৱাহাটী আৰু পঞ্চগ্ৰামক কাছাৰ জিলাৰ পঞ্চিলচৰক সংযোজিত কৰি গ্ৰীনফিল্ড এক্সেছ কন্ট্ৰোল হাইৱে এক্সেছ কন্ট্ৰোল মানে কি যে সেই ৰাস্তাটোত অকল শিলচৰত যোৱা গাড়ীহে চলিব পাৰিব মাজত কোনো টাৰ্নিং নাথাকে যে যেনেকৈ আমি ডিব্ৰুগড়লৈকে গ'লে মাজত ৰহাটো যাব পাৰো মৰিগাঁওলৈকেও যাব পাৰো নগাঁওলৈকেও আমি যাব পাৰো হোজাইলৈকেও যাব পাৰো আগলৈকে গৈ যোৰহাটৰ টাউনতো যাব পাৰো বা হাইৱে দি যাব পাৰো শিৱসাগৰত যাব পাৰো ডিমোত যাব পাৰো এক্সেছ কন্ট্ৰোল হাইৱেত কতো টাৰ্নিং নাথাকে ই পইণ্ট টু পইণ্ট গুৱাহাটীৰ পৰা বৰাপানী সেইখিনি এক্সেছ কন্ট্ৰোল নহয় কাৰণ বৰাপানীলৈকে শিলঙতো মানুহ যাব গুৱাহাটীতো বৰাপানীও 6 লেন হ'ব হেতু এটা বেলেগ প্ৰজেক্ট দি হ'ব কিন্তু হেতু এক্সেছ কন্ট্ৰোল নহয় কাৰণ হি এক্সেছ তাক দিব লাগিব শিলং যাব কোনোবাই জুৱাই যাব আপ টু বৰাপানী ইট উইল নট বি এক্সেছ কন্ট্ৰোল কিন্তু বৰাপানীৰ পৰা কাছাৰলৈকে ইট উইল বি এক্সেছ কন্ট্ৰোল তাৰমানে অকল বৰাকৰ শিলচৰৰ পঞ্চগ্ৰামত নামিব খোজা গাড়ী বিলাকহে তাত যাব পাৰিব হোটেল টোটাল ৰাস্তাত থাকিব কিন্তু টাৰ্নিং নাথাকে পাহাৰৰ মাজেদি হ'ব টানেল হ'ব 6-7টা টানেল হ'ব সুৰংগ হ'ব পাহাৰখন খান্দি পেলাই মাজেদি যাব গতিকে গাড়ী ৰাইট হেণ্ড লেফট হেণ্ড কৰিব নোৱাৰে
য'ত গাড়ী আছে তাতে ৰখাই চাহ ভাত খাব পাৰিব কিছুমান জায়গাত বহিব কিন্তু হি এক্সেছ কন্ট্ৰোল হ'ব বোলে আজি মোৰ মন গ'ল মই মাজৰ ৰাস্তাত ঘূৰি আহোঁ হেতু নহব ইট উইল বি এক্সেছ কন্ট্ৰোল যেনেকে আগ্ৰা দিল্লী এক্সেছ কন্ট্ৰোল হাইৱে আছে সো এইটো হলে আমি গুৱাহাটীৰ পৰা বৰাপানী 1 ঘণ্টাত গৈ পাম আলটিমেটলি এই ৰাস্তাটো 6 ৱে হ'ব এটা এটা বেলেগ প্ৰজেক্টত আহি আছে গুৱাহাটী টু বৰাপানী টু কাছাৰ it will take 5 hours আৰু জুনে চাহ ভাত নাখায় বহুত ৰখি নাথাকে কনষ্টেন্ট যাব খোজে এইটো 4.5 hours আহে সো ই যেটো অনুমোদন আছিল যেতিয়া মই প্ৰথম কৈছিলো বহুতে মোক হাঁহিছিল যে এবিলাক কি কৈ থাকে কংগ্ৰেছে কয় যে সপোনত যি দেখে তাকে কয় সো মই যে ভাল সপোন দেখো আৰু ভগৱানে সাহসও দিয়ে কনভাৰ্ট কৰাৰ কাৰণে গতিকে এই এটা কাম ডাঙৰ কাম এটা হৈ গল কালি কেবিনেটে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ইয়াৰ বাবে ধন্যবাদ জনাইছে ইয়াৰ ইকোনমিক বেনিফিট ভাৰত চৰকাৰৰ খুব কম হ'ব কাৰণ ইমান ট্ৰাক নাপাব 22000 কোটি টকাৰ ইনভেষ্টমেন্টৰ বিপৰীতে সো ইট ইজ এ বিগ ইনভেষ্টমেন্ট এতিয়া বৰাক উপত্যকাত 3টা ৰাস্তা হ'ব জুৱাই দিয়া ট্ৰেডিশনেল ৰাস্তাটো থাকিব হাফলঙৰ ৰাস্তাটো অহা বছৰৰ ভিতৰত কমপ্লিট হৈ যাব এন্ড দিস উইল বি এক্সেছ কন্ট্ৰোল যেটো হাফলঙলৈকে শিলচৰ পৰা আহিব তেওঁলোকে সকলো গুৱাহাটীত নাহিব পাৰে তেওঁলোক হাফলঙত যাব পাৰে কোনোবাই হাফলঙৰ পৰা লামডিং আহিব কোনোবাই আৰু ওচৰত গাঁও আছে সেই গাঁৱত আহিব কিন্তু এইটো ৰাস্তাত আহিলে হি বৰাপানী আহিব লাগিব বা বৰাপানীত আহিলে হি কাছাৰে নামিব পাৰিব হি মাজত ঘূৰিব নোৱাৰে কিন্তু জুৱাই দি আহিলে জুৱাইটো ৰখিব পাৰে শিলঙতো যাব পাৰে বোলে দুদিন শিলঙত থাকি যাও হেকানে হেইকেটা ৰাস্তাৰ এটা বেলেগ ভ্যালুজ থাকিব কিন্তু এইটো ৰাস্তা পইণ্ট টু পইণ্ট নেক্সট আমি চেষ্টা কৰিছো যে শ্ৰীৰামপুৰৰ পৰা গুৱাহাটী পইণ্ট টু পইণ্ট আন এটা গুৱাহাটীৰ পৰা জোৰহাট পইণ্ট টু পইণ্ট আৰু জোৰহাটৰ পৰা ডিব্ৰুগড় পইণ্ট টু পইণ্ট এই বছৰত নহয় কিন্তু নেক্সট 5 ইয়াৰ্ছত এই কামটোত আমি যোৱা 4 বছৰৰ পৰা লাগি আছিলো আৰু মই ভাবো যে কেতিয়াবালৈ আমি অসমত বাকিও পইণ্ট টু পইণ্ট এক্সেছ কৰিব পাৰিম আৰু পইণ্ট টু পইণ্ট এক্সেছ বিলাক যে এক্সিস্টিং হাইৱেটো হ'ব পাৰে এক্সিস্টিং হাইৱেৰ মাজত যদি আপুনি দুটা লেন বনাই দিলে আৰু দুইফালে ওয়াল বনাই দিলে গাড়ী কতো ঘূৰিব নোৱাৰে খালি যত নেকি খোৱাবোৱা কৰিব লাগে সেইখিনি জায়গাতে অকনমান এক্সেছ দিলে সো এক্সিস্টিং হাইৱেটো পইণ্ট টু পইণ্ট হ'ব পাৰে এটো নহয় যে তাৰ কাৰণে গ্ৰীনফিল্ড হাইৱে লাগে ভাৰত চৰকাৰে মুক গাটকাৰী ডাঙৰীয়াই কথা দিছে যে এতিয়া ইমিডিয়েটলি বাকি 3টা এক্সেছ কন্ট্ৰোল হাইৱেৰ ওপৰতো তেওঁলোকে লাহে লাহে চিন্তা চৰ্চা আৰম্ভ কৰিব বাট ইট উইল টেক টাইম যোৱাকালি কেবিনেটত এক বহুত কেটা গুৰুত্বপূৰ্ণ বিনিয়োগটো যেটো আমি আশা কৰিছিলো বহুতে ভাবিছিলে যে এইবোৰ এনেই কৈছে কিন্তু অল আৰ বিকামিং ৰিয়েলিটি ফাইনালি আমি কেবিনেটত কালি আসাম থাৰ্মেল এনাৰ্জি জেনাৰেশন পলিসি তাৰ নামটো এক্স্যাক্টলি হ'ব আসাম থাৰ্মেল পাৱাৰ জেনাৰেশন প্ৰডাক্ট প্ৰমোশন পলিসি 2025 ইয়াক আমি অনুমোদন দিছো 2030 চনলৈ অসমক আজি তুলনাত 3000 মেগাৱাট বেছি পাৱাৰ লাগিব আৰু 2032 চনলৈ আমাক 5000 মেগাৱাটছ পাৱাৰ লাগিব এভৰি 2 বছৰত 1000 মেগাৱাটছ পাৱাৰ ডিমান্ড অসমত বাঢ়ি গৈ থাকিব হেকাৰণে যোৱাকালি প্ৰথমবাৰ আমি এখন এগ্ৰেছিভ পলিসি থাৰ্মেল পলিসি আমি আৰম্ভ কৰিছো যে অসমত জুনে থাৰ্মেল প্ৰডাক্ট কোম্পানী লগাব খুজে আর এটা থার্মেল কোম্পানিত ইনভেস্টমেন্ট উইল বি अराउंड 20,000 crores যদি 1800 মেগাওয়াট করে আমাক লাগে অলমোস্ট 5000 মেগাওয়াটস বাই 2032 এই পলিসিখনত আমি প্ৰথম কৈছো যে আমি মাটিটো বিনামূলীয়া কৈ দিম সরকারে পাওয়ার কিনিব কিন্তু টেন্ডারতহে কিনিব তেওঁলোকৰ পৰা ডাইৰেক্ট কিনিব বুলি কথা নাই
যেটো গ্ৰিডত যদি তাতকৈ কম পাওঁ তাতে কিনিম কিন্তু আমাৰ ডিমান্ডটো থাকিব আপ টু 5000 তোমালোকে যদি কমত দিয়া তোমালোকৰ পৰা আমি ল'ব পাৰিম চৰকাৰে পানী দিব আৰু ৰাস্তা ঘাট বনাই দিব আৰু কোনোবাই যদি বিচাৰে যে যেনেকৈ আমি নামৰূপত 40% অসম চৰকাৰে ইনভেষ্ট কৰিছো কোনোবাই যদি বিচাৰে যে বেংকে অসমত লোন নিদিব ইমান ডাঙৰ ইন্ডাষ্ট্ৰি কৰিব অসমত ভাইবিলিটি নাই তেতিয়ালে তাত 27% শেয়াৰ প্ৰয়োজন হলে আমিও লম বুলি এই পলিচিখনৰ জৰিয়তে কোৱা হৈছে আমি কোকৰাঝাৰ জিলাৰ ৰূপসী আৰু ধুবুৰীৰ সাপৰ গোৱালপাৰা জিলাত এনেকে আমি প্ৰায় 6-7 জায়গা আমি মাটি মোটামুটি ঠিক কৰিছো এটা পাৱাৰ প্ল্যান্টত 3000 বিঘা মাটি লাগে আৰু 3000 বিঘাতকৈ কমত হলে নহয় লগত আমি আৰু এটা সুবিধা দিছো যে ইয়াতে থাৰ্মেল পাৱাৰ কৰিলে আমি অসমক প্ৰয়োজনীয় পাৱাৰখিনি দিয়াৰ পিছত তেওঁলোকে যদি বাংলাদেশ ভুটান নেপালতো দিব খোজে বা পশ্চিম বংগতো দিব খোজে মেঘালয়কো দিব খোজে ত্ৰিপুৰাকো দিব খোজে দিব পাৰিব আল্টিমেটলি থাৰ্মেল পাৱাৰ প্ৰডাকচনৰ এটা হাব হিচাপে নৰ্থ ইষ্ট আৰু ইষ্টাৰ্ণ ইণ্ডিয়াটো ঝাৰখণ্ড নহয় আপ টু শিলিগুৰি ইফালে নৰ্থ ইষ্ট ইণ্ডিয়া ইফালে ভুটান বাংলাদেশ আমি এটা ইয়াক থাৰ্মেল পাৱাৰ জেনেৰেশ্যনৰ এটা হাব হিচাপে নিৰ্মাণ কৰাৰ কাৰণে সিদ্ধান্ত লৈছো যোৱাকালি কেবিনেটে এই পলিচিখন অনুমোদন দিয়ে এখিনি আমাৰ যোৱাকালি কেবিনেটৰ সিদ্ধান্ত আছিল আপোনালোকে যদি কিবা খুদিব খোজে Today, Home Secretary as of now is in VC with Chief Secretary. So once he gets the direction, we will be able to notify them. So at present, the VC is going on. MHA has issued an order, but the SOP, how to organize, when to organize, at what time, as of now, when I am addressing you, parallelly Chief Secretary is in VC with Home Secretary. All the 18 state Chief Secretary is in VC with Home Secretary. So detailed SOP will come to know after the VC is over. Nodi to nai Ahomot, etu hol আমাৰ অসমত নদীৰ এটা সোৰ্সো নাই এইবিলাক কিতাপ উপন্যাস গল্পত লিখে ব্ৰহ্মপুত্ৰ এখন ফ্ল্যাট ৰিভাৰ গতিকে ইয়াতে হাইড্ৰো পাৱাৰ জেনাৰেট নহয় এইবিলাক জলবিদ্যুৎ অমুক এইবিলাক এনে আগত সৰুতে আমি গল্প উপন্যাসত পঢ়া কথা কোনো সোৰ্স নাই ইয়াতে জলবিদ্যুৎ আহিবৰ কাৰণে পাহাৰৰ পৰা পানীটো নামি আহিব লাগিব আৰু তাক আপুনি ড্যাম বনাই জেনাৰেট কৰিব লাগিব এনেকুৱা ফেসিলিটি অৰুণাচলত আছে ভুটানত আছে অসমত কাৰ্বি লাংপি আৰু কপিলি আছিল দুইটাটো আমি বনাই শেষ কৰিলো আৰু কাৰ্বি লাংপি কপিলিয়ে বনাব পাৰে 200 মেগাৱাট আমাক লাগিব 2035 চনলৈকে আজি আমাৰ হাতত থকা পাৱাৰ প্লাস 5000 ইট ইজ এ গেম অফ 7 to 8000 megawatts power গতিকে এইবিলাক এনে আৰু যিবিলাকে গল্প উপন্যাস লিখে তেওঁলোকে আৰু কৈ থাকে ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্প কৰক কিন্তু এইবিলাক সাইন্টিফিক্যালি এইবিলাক নহয় গৈ অসমত মানে মই এটুকে কৈছো যে অসমত জলবিদ্যুৎ প্ৰকল্প কৰাৰ সুবিধাই নাই উই ডোন্ট হ্যাভ সোর্স after Kopili and Karbi Langpi. সুবিধা থাকিলে ডেফিনেটলি কৰিব পাৰি কিন্তু সুবিধাই নাই আমাৰ সোর্সে নাই Sir, Assam police have arrested people who have made comments, pro-Pakistani comments. Can you give us a bit on that? I think till last night it was 40. So, and on selected people, NSA will also be clumped. So, we have arrested 40 people. But government has already directed district magistrate that wherever required and there is no scope of rectification on their part in view of the sensitive situation prevailing in the country,
the district magistrate will be at liberty to impose National Security Act. I think we will see 4-5 NSA also out of these people. কয়লা লাগিব ঝাৰখণ্ড বা বেংগলৰ পৰা আনিব লাগিব আমাৰটো নাই আমাৰ মাৰ্ঘেৰিটাতো ইমান কয়লা উৎপাদনে নহয় তাত তেলেদি ডিজেলেদি আমাক থাৰ্মেল পাৱাৰ ভাৰত চৰকাৰে আমাক মাইন্স দিব বেংগল বা ঝাৰখণ্ডত আমি ভাৰত চৰকাৰৰ লগত কথা পাতি লৈছো আৰু তাৰ পৰা আমি ইয়াত আনি কৰিব লাগিব যেনেকৈ এনটিপিসি সালাকাটি আজি কৰি আছে এনটিপিসি সালাকাটিয়ে প্ৰথমতে মাৰ্ঘেৰিটাৰ পৰা কলেদি কৰিম বুলি ভাবিছিল মাৰ্ঘেৰিটাই কল দিব নোৱাৰে সেইকাৰণে তেওঁলোকে ঝাৰখণ্ডৰ পৰা কয়লা আনে ট্ৰেইনেদি আৰু ইয়াতে প্ৰডিউস কৰি পাৱাৰটো অসমক বা আন ৰাজ্যক দিয়ে সো এনটিপিসি সালাকাটিয়ে যেনেকৈ কৰি আছে আমি তেনেকৈ কৰিব লাগিব আমাৰ ভিতৰত কয়লা নাই 40 জনৰ ওপৰত নহয় তাৰ ভিতৰত 4-5 জন যি কেজন হেবিচুৱেল অফেন্ডাৰ সকলোকেতো এনএসএ দিব নোৱাৰে কিছুমানে ক্ষমাও খুজিছে আৰু নকৰো বুলিও কৈছে গতিকে সকলোকেতো সমান চকুৰে চাব নোৱাৰে এটা চকুৰালিকে এনএসএটো লগাই দিলে এনএসএ খনৰে বদনাম হৈ নাযাব জানো গতিকে ঠিক তেনেকৈ নহয় কথাটো সেইকাৰণে কালি তেওঁকে এৰেষ্ট কৰিবলগীয়া হৈছে এটা পুলিচৰে বদনাম হৈছে যে এনেকুৱা মানুহ এৰেষ্ট কৰিবলগীয়া হৈছে কথাটো কৈছো কিন্তু উপায় নাই আইনটো ভাঙে সেইকাৰণে সকলোকে এনএসএ দিয়া নহয় আপুনি কিছুমান মানুহে নিজৰ পাব্লিচিটিৰ কাৰণে কৰে কিছুমান মানুহে নিজক অলপমান লেফটিষ্ট টাইপ দেখুৱাবৰ কাৰণে কৰে গতিকে কেটেগৰাইজেশ্যন ক্ৰিমিনেল আৰু এক্টিভিষ্ট এনে পাছিং ৰিমাৰ্ক এনএসএটো খুব টাফ এক্ট হয় আমি দিলেও নহব তাত এডভাইজাৰি কমিটি থাকে হাই কোৰ্টে পৰীক্ষা কৰে গতিকে যাৰ ওপৰত প্ৰযোজ্য আমি তাক দিম যেনেকৈ এটা পলিটিক্যাল ডিসিশন নহয় এসআইটি 10 মইতো প্ৰথমৰ পৰা কৈ আছো যে গৌৰৱ গগৈ 15 দিন পাকিস্তানলৈকে গৈছিল আমি পাসপোৰ্ট ভিসা গোটেইখিনি সংগ্ৰহৰ কাৰণে লেটাৰ ৰোগেটৰি পঠোৱা হৈছে and they takes 3 months time এটা কোনোবাই খুদি আছে আজিয়ে কৈ নিদিও কিয় বাহিৰা দেশৰ পৰা পাসপোৰ্ট ভিসা আনাৰ এটা প্ৰক্ৰিয়া আছে কোৰ্টৰ অৰ্ডাৰ লাগে কিবা লাগে তো আছে দ্বিতীয় কথা তেখেতৰ পৰিবাৰে 19 বাৰ ভাৰত আৰু পাকিস্তানৰ মাজত অহাজোৱা কৰিছে 2-3 বাৰ পাকিস্তান আৰ্মিৰো মানুহ তেওঁক একম্পেনি কৰিছে আমি এতিয়া গৌৰৱ গগৈৰ পত্নী তাৰো মইতো কলে নহব আপোনালোকেতো খুদিব যে প্যাসেঞ্জাৰ লিষ্টখন ক'ত গতিকে সেইখিনিও সংগ্ৰহ কৰি থকা হৈছে আৰু আমাক এজেন্সি সকলে সহায় কৰিছে আমি পাই যাম সেকেন্ড তেওঁ আগত পাকিস্তানত চাকৰি কৰিছিল দিল্লীলৈকে আহিল দিল্লীত এটা এনজিঅত চাকৰি কৰিলে কিন্তু দৰমাহাটো পাকিস্তানে দি থাকিল এতিয়া দা জং বুলি এখন পেপাৰ আছে ইন পাকিস্তান কোনোবা এজন সাংবাদিকে দা জঙৰ চাকৰি এৰি টাইমছ অফ ইণ্ডিয়াত জয়েন কৰিলে সেই দৰমাহাটো জঙে দি আছে so that is the third charge second MP এজনে নিজৰ লৰা ছোৱালীৰ পাসপোৰ্ট সাৰেন্ডাৰ কৰা ইণ্ডিয়ান পাসপোৰ্ট সাৰেন্ডাৰ কৰা মোৰ লগত আছে ইণ্ডিয়ান পাসপোৰ্ট আৰু মই 2021 চনত সাৰেন্ডাৰ কৰিছো আৰু সহি মাৰিছো মই নিজেই পৰিবাৰেও সহি মাৰা নাই MP জনে সহি মাৰিছে তাৰো কাগজ আমি পাই যাম এটা গুটেখিনি কথা মই আজিও কৈ দিব পাৰো কাৰণ তথ্যখিনি আহিছে কিন্তু ইয়াত ধৰক আপোনালোকৰ মিডিয়াত বহুত তেওঁৰ প্ৰতি সফট কৰ্নাৰ থকা মানুহ আছে গতিকে প্ৰমাণ নহলে তো মুকে গালি গালাজ কৰিব আপোনালোকে আৰু তাৰ এই ভ্ৰমণৰ পিছতে গৌৰৱ গগৈ 90 জন ডেকা লৰা ছোৱালীক পাকিস্তান এম্বাসিত লৈ গৈছিল ফৰ ৰেডিকেলাইজেশ্যন তেওঁলোকৰ ভিতৰতো 2-4 জনে ষ্টেটমেন্ট দিছে যে আমাক বেলেগ এম্বাসিত লৈ যাম বুলি তাতে লৈ গ'ল এটা 90 জনৰ গ্ৰুপটো দেখিছে ফটোত তাৰ ভিতৰত কেইবাজনেও আমাক ষ্টেটমেন্ট দিছে যে আমাক কোৱাই নাছিল তাত লৈ যাম বুলি
তাৰ পিছত পাৰ্লিয়ামেণ্টত প্ৰ পাকিস্তানী কুৱেশ্যন so it is a চুকুৰ আলিতকৈ ডাঙৰ অভিযোগ গতিকে চুকুৰ আলিক যদি এৰেষ্ট হয় বাকিও এৰেষ্ট হয় যদি তথ্যবিলাক ঠিক ঠাক থাকে কাৰণ পাকিস্তানৰ লগতো কম্প্ৰমাইজ নহব এটা কোনবাই কৈছে পাকিস্তান যোৱাটো অপৰাধ নেকি সো এই কথাটো মই ৰাহুল গান্ধীৰ মুখৰ পৰা শুনিব খুজো যে এবাৰ যদি ৰাহুল গান্ধীয়ে কৈ দিয়ে যে পাকিস্তান যোৱাটো অপৰাধ নহয় তেলে দুধ কি দুধ পানী কি পানী হৈ যাব There is no charges. This is the conclusion of SIT. Now we are only waiting for certain official correspondence. Gaurav Gogoi, in his personal capacity, spent 15 days in Islamabad. Initial 7 days, his wife was there. But then his wife came back to India. He continued to stay there. So we have exact evidences and we have registered that our while you go, while you come, there is a registration in Atari. So we are in possession of all these things. So it is no longer a discussion. Second, now we are trying to ascertain that his wife was in India. So what he did in Pakistan, so that we have to ask him. We have to serve notice to him. Second, on his return, he took 90 boys and girls to the Pakistan embassy. Now, out of that, many has given statement that we were not told that we were going to Pakistan embassy. Subsequent to that, there are many questions which indirectly help Pakistan army. Now, you have to see that in context, his visits, he may have been taken to army headquarters also in Pakistan. But that he has to deny. That no, this is my hotel tickets. I have gone to Lahore, I have gone to Sindh, I have gone to see Indus Valley, whatever. So, he has to explain that where he spent that 13-14 days. So, we have to talk to him. And we are going to definitely talk to him once the copy of passport etc. come in. Immigration request has to be sent from Calcutta. From Calcutta it goes to Delhi. From Delhi to Atari. It's a long road. Our officer has gone. They have seen the register. But seeing the register is not enough. You have to give evidences. Nasile. Asomoro asile. Na. Now, Congress party is saying in 2-3 voices. Once, Gaurav Gogoi has not said that I am going to Pakistan. I have gone to Pakistan. The Congress people are exposing him that going to Pakistan is not a crime. So, there is a rivalry between two factions. People like Bhupen Bora, Ripun Bora, Debarbrata Saikia, Akhil Gogoi, in the name of defending Gaurav Gogoi, actually exposing Gaurav Gogoi. That yes, he was there. So these are the nobody is defending him. It is just the outcome of Congress internal rivalry. They are exposing more than me. One person has said they have prepared a post that no, he has gone through Atari. Next day he said it is a Photoshop. But you don't have to require photograph. His signature is there when he crossed the Atari border. So we are going to have all these documents in our possession. This is not a play in social media. We will be upfront. And let Rahul Gandhi clarify whether a Indian people visiting to Pakistan and when he happened to be son of a sitting chief minister, without informing even the Congress party, is a crime or not. That Ripun Bora, Bhupen Bora cannot clarify that. We want to know the position of the Congress party. So I am going to meet Mallikarjun Kharge also. I will seek an appointment from him. I will go and I will give him. If he says that no, going to Pakistan is not a crime, fine. Let people of India know that. But we want to hear that from Rahul Gandhi.
We want to hear that from Kharge. Pakistan Army and wife of that MP has a good relation, and we have evidence on that. And we have clear evidence on that. The SIT investigation is over. Is that it ready to? You see, SIT job was to first authenticated the data. So investigation is over. But we need to have papers with us. And in India, nobody will give personal data like this. You have to follow a procedure. So you have to quietly wait for 10th September. That is the statutory period of getting the data. So there is a statutory period. After application, they will give after 3 months, 4 months, 45 days, 30 days. There are various statutory provisions are there. They will not give like that. They give notice to the MP that government of Assam is asking a copy of your passport. Do you have any objection? So that letter will go to the MP. MP will say, no, I have objection. Then hearing will be done. Then after that, officer will say, no, it is a national security concern. Police must have a copy. So there is a procedure. It is not like playing childish kind of play. So you have to give full data. Without data, nobody an authenticated, certified copy. And he must have visited many times also. But he has reported to Israel embassy in one of his visits that I have lost my passport. So had that passport would have been available, then story would have been more, it would have been something else. But we lost that critical evidence because these are very smart and brilliant people. He visited once Palestine, and during his journey to Palestine, he reported embassy in Israel that I have lost my passport. Now Sanmari police cannot inquire in Israel whether you have lost or not. And there we lost valuable data. And there is another chakkar, just for your information. What normally a senior Congress leader also does. If I go to America, from America if I go to a third country, then Indian government cannot give you data unless America shares your data. So if he has gone many times to UK, from UK he has gone to Islamabad again, that data will not get. Because you are traveling from third country. Like any Indian citizen, if you go and station in America, from America you make up and down to entire globe. And one fine morning you say that you have lost your passport. All evidence is gone. He visited once Nepal also. Normally, Nepal is a launching pad for visiting more serious countries. I do not want to name the country. You should get the hints. But now, Nepal will not give me that data. We have sent letters to Nepal also. But very difficult to get. He visited Nepal, 7 days in Nepal. What is there to see 7 days in Nepal? एक बार हमारा भगवान का दर्शन हो जाता है, दो दिन में नेपाल विजिट कंक्लूड हो जाता है for any Indian people. Unless you go to a third country from Nepal. And he is very innovative. He doesn't go through flight. He goes to Atari by road. Now, once you cross that Atari border, who was waiting in the other part of the Pakistan to receive you? So, it is a case of pure radicalization. Complete, it is a different level of case. You don't have any love for your country. You have deposited only him. All his family members are not citizen of India. Only he is a citizen of India. He can go, he can change his passport any point of time. That my wife is British, my children are of a various country. So give me a passport. So he can go today, tomorrow morning, no issue. Conduct one sitting MP of parliament. Will you surrender your kid's passport? Once you are matured, it is a different thing.
So today I am a matured guy, 20 years. I am studying in Germany. I got a job in Germany. After 10, 20 years, I am adopting citizen of Germany. That is what I am doing. But in this case, the kids is not doing. Children is not doing. His father is doing. Once children come to know that my grandfather was Torun Gogoi, whether he will like it or not. So today that children he's an innocent kid. 8 साल होगा, 7 साल होगा, doesn't understand anything. 20 साल, 19 साल में जब उनको पता चलेगा कि my grandfather was chief minister of Assam and my passport was surrendered by my father without talking to me. So you can imagine what feelings he will have. So you have morally you did wrong, legally you did wrong, and Assam government has limited option. We cannot go, we cannot, he's MP, we cannot search his phone, we cannot ask his private data, telephonic conversation. But once we hand over the case to central agency, they will have a more space to play around. So this will be, we are going to take it to a very, very logical conclusion. I said that he has denied. Many national media, I said, Himanta Biswa Sarma has said, but he denied. Give me a small example where he denied. So some media is more than willing to support him, what he is not doing. He has never denied my allegation. Till then on record. Only media put that word. He denied it. So I am going to ask that media also, give me the denial statement. Because that is also evidence. So we are noting those. Those media who are on their own putting the word that he has denied. So we are going to ask that documents also from them. That give us the documents where he has denied. So far, I said, I have seen, when you ask this question, he will talk about Pahalgam. When you ask this question, he said that, वो मेरा बेटा के लिए बेस्ट है, मैं पूरा आसाम का बेटा के लिए बेस्ट हूँ. अरे भाई, 15 years राज किया, क्या आसाम का बेटा के लिए किया? 15 years is not a big time and you become, without being elected, you have enjoyed the power. तब आसाम का बेटा के लिए आप क्या किए थे? So these are tough questions we are going to ask. As some point of time, yes, because this is involved questioning, difficult question in parliament, where Assam government doesn't have jurisdiction, speaker will have jurisdiction. So this case, whatever I am saying, it is just beginning of the story. There will be many more if somebody dig it, but I have limited power. I cannot dig it beyond a point. So once I will have a documents on 10 September, I will go, I will meet Prime Minister, I will hand over the documents to his office, I will meet Kharge, I will hand over the documents to Mr. Kharge, and we will do the, and then I will come to press conference and I will give the documents to all of you. So we are going to do it very transparently. So why 10 September? Because of statutory time limit. We cannot get documents before that. देखने देते हैं कि देख लो, हमारा ऑफिसर जाके देख के भी आए, मोबाइल से फोटो भी लेके आए हैं, बट कॉपी आपको चाहिए ना, नहीं तो आप लोग तो यू हैव सो मेनी हिज सपोर्टर, आप लोग का बीच में उनका कितना सपोर्टर्स है वो तो मानेगा नहीं. आज से सपोर्टर नहीं है, जब कुछ भी नहीं था तब से सपोर्टर है. सब तो वी हैव टू डिमोलिश इवन हिज सपोर्टर्स ऑल्सो ना. সেইটো তেওঁ ক'ব লাগিব না, তেওঁক যেতিয়া আমি নোটিছ দিম তেওঁতো ক'বই লাগিব. সেইখিনি ক'ব নোৱাৰো, সেইখিনি চব যিখিনি মই অথেণ্টিকেলি ক'ব নোৱাৰো মই নকওঁ. ইজৰাইলত পাছপৰ্টখন হেৰাই দিলে, চ' উই লষ্ট এভিডেন্সেছ, মই এইটো কৈছোঁ. নহ'লে পাছপৰ্টখন আমি যদি খুজি ল'লোহেঁতেন বহুত বস্তু আমি আৰু পালোহেঁতেন, আৰু পাছপৰ্ট তেওঁ দিব লাগিলেহেঁতেন ইফ উই উড হেভ গিভেন নটিছ. কিন্তু এতিয়াতো দি লাভ নাই. আৰু বাকীটো মই জানোৱেই ক'ত গৈছিল কি যোৱা নাই. ইণ্ডিয়াৰ পৰা যোৱাখিনিটোতো মই জানোৱেই, মই ক'লোৱেই যে নেপাল গৈছিল, ইছলামাবাদ গৈছিলে.
গতিকে যিখিনি জানোতো মই ক'লোঁ, কিন্তু সেইখন নেহেৰালে ভাল আছিল। এতিয়া কি ক'ব, কেতিয়াবা মানুহটোতো ট্ৰেইনিংবিলাকতো ওপৰ লেভেলত হয় নহয়। প্ৰভাৱ বিস্তাৰটো কৰিবই লাগে, কাৰণ মই চন্দ্ৰটো পূবৰ পৰা ওলাই বুলিহে কৈছোঁ। যদি মই কিবা নতুন কথা ক'লে তেনে চন্দ্ৰটো পূবৰ পৰা ওলাই বুলি কোৱাটো প্ৰভাৱ বিস্তাৰ কৰিবই লাগে, কাৰণ সূৰ্যটো আমাক সকলোকে পোহৰ দিয়ে। কিন্তু মই ক'লেতো নহ'ব না, ডকুমেণ্টছ দিব লাগিব SITয়ে, মইতো ক'বহে পাৰোঁ। দিনৰ পিছত ৰাতি হয়, এইটো হিমন্ত বিশ্ব শৰ্মাই ক'ব পাৰে, চন্দ্ৰই ক'ব পাৰে। বেচিকেলি আপোনালোকৰ দৰে মানুহৰ কাৰণে 10 ছেপ্টেম্বৰলৈকে ৰখিছোঁ, কাৰণ ইউ হেভ লট অফ চিম্পেথি। আমাৰ দৰে মানুহৰ দিনে ৰাতিয়ে কৰি থাকোঁ, আমাৰ কাৰণে কাৰো মনত সৰু দুখ এটাও নাহে। কিন্তু আপোনালোকৰ কাৰণে কিমান, এনেকুৱা ৰজাৰ পৰিবাৰ হ'লে কিমান দুখ থাকে আপোনালোকৰ। আমাৰ দৰে মানুহ দিনে ৰাতিয়ে ইটোৰ পিছত সিটো, আপোনালোকৰ মানুহজনে কৰি আছে, খাইছেনে নাই, আপোনালোকেতো আমাৰ কাৰণে চিন্তাই নকৰে। কিন্তু ৰজাৰ পৰিবাৰ হ'লে চব চিন্তা কৰিয়ে থাকে নহয় আপোনালোকে। সেইটোৱে আটাইতকৈ ডেমক্ৰেচিৰ দুৰ্বলতা। আৰু কিবা থাকিলে নাই? ধন্যবাদ। দেৱব্ৰত শইকীয়া, ভূপেন বৰা জইন কৰাটো নকওঁ। ভূপেন বৰাই কৈছে মই চৰকাৰী গাড়ীত উঠিম, তাৰমানে ইনডাইৰেক্টলি তেওঁ এটা প্ৰস্তাৱ বুলি ভাবিব পাৰোঁ। দেৱব্ৰত শইকীয়াইটো কোৱা নাই, গতিকে মই দেৱব্ৰত শইকীয়াৰ ওপৰত কমেণ্ট নিদিওঁ। কিন্তু ভূপেন বৰাই বাৰে বাৰে কয় ইয়াৰ পৰা মই দিছপুৰতহে যাম, কয়নে নকয়? যেতিয়া দিছপুৰত কেনেকৈ যাব পাৰিব? দিছপুৰততো বিজেপি থাকিব। গতিকে ভূপেন বৰাটো অলপ ইংগিত যেন আপুনি ধৰিব পাৰে, অলপ অলপ, ডাইৰেক্ট নহয়। কিন্তু দেৱব্ৰত শইকীয়াৰ পৰা কোনো আমি ইংগিত পোৱা নাই। এনে কথা পাতি থাকে আমাৰ মানুহবিলাকৰ লগত, যদি তাতে কিবা ইংগিত আছে মই নাজানো। চাওক, অখিল গগৈয়ে মানে অখিল গগৈ আৰু মই দুটা একেলগে বিজেপিত থাকিব নোৱাৰোঁ, তেতিয়া মোৰ ঘৰত ডাইভৰ্চ হৈ যাব। সেইকাৰণে অখিল গগৈ বিজেপিত আহিলে মই ৰাইজৰ দলত যাব লাগিব। সেইকাৰণে মই ভাবোঁ যে অখিল গগৈটো বিতৰ্ক কৰি লাভ নাই, কাৰণ তেওঁ যিটো পৰ্যায়ত মোৰ বিপক্ষে মানে মোৰ লগত পাৰ্চনেল কৰিছে, গতিকে বিজেপিয়েতো তেওঁক ল'ব পাৰিব, মইতো আপত্তি কৰিব নোৱাৰোঁ। কিন্তু তেওঁক বিজেপিয়ে ল'লে ঘৰত মই ডাইভৰ্চ কৰিব লাগিব। সেইকাৰণে এইটো লৈ পেলাই বহুত বেছি জল্পনা কল্পনা কৰি লাভ নাই। এইটো বহুত মানে মই থাকালৈকে নহয়, মই নাথাকাৰ পিছত কোনোবাই ল'ব পাৰে তেওঁক, সেইটো লৈ মই নকওঁ। আৰু কি থাকিলে? কি বিতৰ্ক? এৰেষ্টটোতো এনেই পুলিচে কৰিব নোৱাৰে, কিবাটো গ্ৰাউণ্ড থাকিব লাগিব। মই খবৰ লৈ ল'ম আপুনি কৈছে যেতিয়া। কিন্তু পুলিচকতো আজি আপোনালোকে চাওক, একমাহ ধৰি প্ৰচাৰ চলিলে, ক'ৰবাত পুলিচে এটা বিৰোধী প্ৰাৰ্থীক ক'ৰবাত বাধা দিছে নেকি? অসমত বেংগল আৰু অসমৰ তুলনা কৰক। আজি আমাৰ অসমত ইমান ডাঙৰ ইলেকশ্যন হৈ গ'ল, তৃণমূল পৰা জিলালৈকে সকলো পাৰ্টীয়ে প্ৰচাৰ চলালে, সকলো মিটিঙত পাৰ্মিশ্যন দিছে, সকলোতে পাব্লিক আহিছে। এইটোতো ফেষ্টিভেল অফ ডেমক্ৰেচি। গতিকে যদি ক'ৰবাত ডিগবৈত কিবা এটা আছে মই এইটো সুধি ল'ম, কিন্তু ইমান ডাঙৰ ইলেকশ্যন হ'ল, অভিযোগটো ক'তো নায়েই দেখোন, সকলোৱে ধুনীয়াকৈ মিটিং কৰিছে। বেংগলত হ'লেতো কিমান মাৰপিট হৈ গ'লহেঁতেন। গতিকে অসমৰ ইলেকশ্যন যিমান শান্তিপূৰ্ণভাৱে হয়, ভাৰতবৰ্ষৰ গিনা চুনা ষ্টেটত ইমান শান্তিপূৰ্ণভাৱে হয়। মই পুলিচক সুধিছিলোঁ পঞ্চায়ত ইলেকশ্যনত কিবা কেছ ৰেজিষ্টাৰ হৈছে নেকি, নায়েই হোৱা তেনেকৈ। সেইকাৰণে মইতো নাভাবোঁ যে বহুত কিবা ইছ্যু আছে, কিন্তু যদি কিবা আছে বিমলে চাব, বিমলে এবাৰ খবৰ ল'বা, বিমল ইনচাৰ্জ মিনিষ্টাৰ। প্ৰধানমন্ত্ৰী অফিচিয়েল কেপাচিটিত যায়, তেওঁলোকে গোটেই কনফিউজনবোৰ এইবোৰ কৰি থাকে। নৰেন্দ্ৰ মোদী গ'লে ভুল, ভাৰতৰ প্ৰধানমন্ত্ৰী যায়। আজি ময়ো যাব পাৰোঁ, যদি কালি ভাৰত চৰকাৰে মোক ডেলিগেশ্যন এটাত মেম্বাৰ কৰে। ঘাটোৱাৰ এই যে পৱন ঘাটোৱাৰত এইবোৰ কৈ আছে, তেওঁ গৌৰৱক বেয়া পায় নহয়, গতিকে তেওঁ এক্সপ'জ কৰি আছে।
পাকিস্তানত গ'লে অপৰাধ হয় নে নহয় এই কথাটো কৈ পেলাই ইনডাইৰেক্টলি কি কৰি আছে যে তাৰমানে মুখ্যমন্ত্ৰীয়ে কোৱা কথাটো সঁচা এইটোৱে কৈ থকা নাই জানো ইনডাইৰেক্টলি কি কৈ আছে ভূপেন বৰা দেৱব্ৰত শইকীয়া অখিল গগৈ পৱন সিং ঘাটোৱাৰ মই যিমান পলিটিক্যালি এক্সপ'জ কৰিছো এওঁলোকে মুখটোকে ছাপোৰ্ট কৰি আৰু 360 কৰি দিছে অফিচিয়েলি নৰেন্দ্ৰ মোদীও যাব বাজপেয়ীও যাব মুছাৰফো আহিব হি কামছ উইথ এ অফিচিয়েল কেপাচিটি এস্কৰ্টেড বাই অফিচিয়েল এটা মোৰ ইয়াত যদি কালি পাকিস্তানৰ এম্বেছাডৰে মোৰ এপইণ্টমেণ্ট খোজে মই এপইণ্টমেণ্ট দিম কণ্ডিশ্যন দুটা ইয়াতে মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছৰ এজন মানুহ বহি থাকিব লাগিব আৰু মোৰ লগত চিফ ছেক্ৰেটাৰী বহি থাকিব লাগিব আৰু আমি যি কথা পাতিম তাৰ এখন ৰেকৰ্ডেড মাই নোটছ বনিব মইতো হেতুকে খুদি আছো যে আপুনি কিবা অফিচিয়েলি গৈছিল নেকি পাকিস্তানত যোৱাটো ভুল হ'ব নোৱাৰে ইফ ইউ হেভ গান ইন এ অফিচিয়েল কেপাচিটি এটা নৰেন্দ্ৰ মোদী ক'ত গৈছিল এইটোতো সবেই জানা কথা মনমোহন সিং ক'ত গৈছিলে প্ৰত্যেক মিনিটটো আমি জানো এই 15 দিনৰ মিনিটটো ঘাটোৱাৰ ডাঙৰীয়ে জানে নেকি ক'ত গৈছিল গতিকে যি কথা প্ৰটেক্ট কৰিলে উল্টাই তেওঁৰে বিপদ হয় যাক প্ৰটেক্ট কৰিব খুজিছে তেওঁৱে এক্সপ'জ হয় এবাৰটো পঞ্চায়ত ইলেকশ্যনত মানুহে তেনেকৈহে গম পালে যেতিয়া অখিল গগৈয়ে পাকিস্তান যোৱাটো অপৰাধ নহয় তাৰমানে ই বেটা গৈছিলে আপোনালোকেও তাক ভাল পাবগৈ যিমান ধুলাই কৰিব পাৰে কৰি আছে গতিকে মই বেয়া পোৱা নাই কেতিয়াবা ভাল পাব গ'লেও কেতিয়াবা ডায়েবেটিছ পেচেণ্ট এটাক মৰমতে মিঠাই খুৱাই দিলেও গণ্ডগোল হৈ নাযায় জানো খুৱাজনে ভাবে যে মইতো মিঠাই খুৱাই আছো মৰমতে খুৱাইছো কিন্তু বডিয়েটো নামানে এইটো মৰমত খুৱাইছনে নে কষ্টত খুৱাইছ চুগাৰ বহুত ঘৰত আজিকালি গেষ্ট আহে নহয় তেলত ভজা পোলাও মাংস বৰ মৰমতে খুৱায় হ'লটো মৰম কিন্তু তাৰ বডিটোত কিমান এফেক্ট কৰি দিছে এইটোতো খুৱাজনে গম নাপায় ঘাটোৱাৰে বহুত দিনৰ পৰা এইবিলাকক এইসকলক বেয়া পায় আমি বহুত দিন আছিলোতো লগত গতিকে বেয়া পোৱা মানুহখিনিয়ে ধুলাই মাৰি আছে গতিকে মই একো ক'বলগীয়া হোৱাই নাই আমি কংগ্ৰেছত যিমান দিন আমি বিসম্বাদ কৰিছো ঘাটোৱা ডাঙৰীয়াটো বা তেওঁৰ পৰিয়ালটোতো আমাৰ লগতে আছিল গতিকে তেওঁ কিমান তৰুণ গগৈক ভাল পায় গৌৰৱ গগৈক ভাল পায়তো আমাতকৈতো কোনেও নাজানে গতিকে এইবিলাক ধুলাই পৰি আছে ডাইৰেক্ট একো ইনডাইৰেক্ট থাকিছে এইটো ডাইৰেক্টে মাৰি আছে যোৱা অসুবিধা নহয় আকৌ লগাইছে প্ৰাইম মিনিষ্টাৰ লগত প্ৰধানমন্ত্ৰী যাব তেওঁৰ লগত প্ৰগ্ৰেম থাকিব 20 জন 25 জন মানুহ থাকিব কি কথা টিভিয়ে চাব ইমানখিনিতো গৌৰৱ গগৈ যদি ইণ্ডিয়ান এমপি ডেলিগেশ্যনত গ'লেহেঁতেনতো আমিতো নকওঁ তেওঁ ভূটানত গৈছিল ৰাষ্ট্ৰপতিৰ লগত সেইটো মই সুধিছোঁ নেকি হি একম্পেনিড প্ৰণৱ মুখাৰ্জী টু ভূটান চাওক তেওঁৰ বিষয়ে মই কিমান জানো ক'ত গৈছে কি চ' হি একম্পেনিড প্ৰণৱ মুখাৰ্জী টু ভূটান ইন ইণ্ডিয়ান এয়াৰফ'ৰ্চ ফ্লাইট সেইটোতো মই ইয়াত কোৱা নাই কাৰণ তেওঁ ৰাষ্ট্ৰপতিৰ লগত গৈছে অফিচিয়েল ডেলিগেশ্যনত গৈছে অফিচিয়েল ডেলিগেশ্যনত যোৱাটোতো ভুল নহয়েই কালি যদি প্ৰধানমন্ত্ৰীয়ে কয় যে পাকিস্তানৰ লগত আমি এতিয়া যুদ্ধ জিকিলোঁ যুদ্ধ যিখন আত্মসমৰ্পণৰ চুক্তি হ'ব সেইখন ফাইনেল কৰিবৰ কাৰণে আমাৰ অসমৰ চিফ ছেক্ৰেটাৰী ইছলামাবাদত যাব লাগে তো নাযাব নেকি ইট ইজ ইন ডিসচাৰ্জ অফ হিজ অফিচিয়েল ডিউটি আমি কৈছোঁ এনেই যোৱাটোহে সুধি আছোঁ আমি অফিচিয়েল ডিউটিত যোৱাটোতো সম্পূৰ্ণ বেলেগ কথা নাই হ'ব